এইবাৰ চকুৰ আলিয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক। চকুৰ আলিৰ এনে জঘন্য কাণ্ডত দুৰ্ভগীয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। 21 জুলাই পুৱতি নিশা এগৰাকী বোৱাৰীয়ে পলাই পত্ৰং দিছে চকুৰ আলিৰ লগত। পিছে এই অভিযোগ আমাৰ নহয়, ভুক্তভোগী স্বামীৰ পৰিয়ালে উত্থাপন কৰিছে এই অভিযোগ। চকুৰ আলিয়ে প্ৰেমৰ জালত পলুৱাই নিলে মিনুৱাৰা পাৰ্বিন নামৰ এইগৰাকী মহিলাক। পৰিয়ালৰ লোকৰ অভিযোগ মতে বিগত কেইবা মাহ ধৰি স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ বাবেই তাৰ সুযোগতে চকুৰ আলিয়ে প্ৰেমত পৰিছিল এইগৰাকী বোৱাৰীৰে। কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ভলুকাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনাটো। ভলুকাবাৰী গাঁৱৰ শ্বহীদুল ইছলামৰ পত্নী তথা এটি 2 বছৰীয়া আৰু আনজন 4 বছৰীয়া সন্তানৰ মাতৃ মিনুৱাৰা পাৰ্বিনে 2 সন্তানক ঘৰত থৈ প্ৰায় 10 দিন ধৰি সন্ধানহীন হৈ আছে। প্ৰেমৰ বাবেই 2 বছৰীয়া কণমানি সন্তানক ত্যাগ কৰা পাখণ্ড মাতৃ মিনুৱাৰা পাৰ্বিনৰ কৰ্মকাণ্ডই সম্প্ৰতি সমগ্ৰ ভলুকাবাৰী গাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে পৰিয়ালৰ লোকে জোৰশিমলী আৰক্ষী চকীত মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে স্থানীয় আৰক্ষী নাইবা পৰিয়ালৰ 9395177698 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা।